সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি মোৰ স্মাৰ্ট ক্লাছ মৰমৰ ছাত্ৰীসকল আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম এতিয়া অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আহাচোন তেনেহলে পুনে পুনে আমি স্মাৰ্ট ক্লাছলৈ যাওঁ আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তুটো হৈছে ভাৰতীয় ৰাজনীতি অৰ্থাৎ আমাৰ সমাজ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ সমাধান আমি খন্তেক সময়ৰ ভিতৰতে আলোচনা কৰিম বিশেষকৈ ব্ৰিটিছ চৰকাৰে যে কেবিনেট মিছনক পঠাইছিলে ভাৰতলৈ তোমালোকে ইতিমধ্যে ভাৰতীয় গণতন্ত্ৰ যেটো অধ্যায় আছে তাত পঢ়িলাই নিশ্চয় এতিয়া ক'ব লাগে যে ব্ৰিটিছ সকলে কিয় ভাৰতলৈ কেবিনেট মিছন পঠাইছিলে আমি এতিয়া কি লিখিম উত্তৰটো যে ইংলেণ্ডত নতুনকৈ ক্ষমতা লাভ কৰা যেটো শ্ৰমিক দল আছিল এই শ্ৰমিক দলে কি কৈছিলে ভাৰতবৰ্ষক এখন নতুনকে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি ভাৰতবৰ্ষক এখন সংবিধান প্ৰস্তুত কৰাৰ কাৰণে পৰিৱেশ গঢ়ি তোলা এনেকুৱা কিছু উদ্দেশ্যৰে এই কেবিনেট মিছনক ভাৰতলৈ পঠাইছিলে যাতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক পিছতে সংবিধানৰ এক বিশেষ ব্যৱস্থা হ'ব ভাৰতে নিজৰ ক্ষমতা নিজে প্ৰয়োগ কৰিব পাৰিব দেশ শাসন কৰাৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে ঠিক আছে সেই উদ্দেশ্যে ভাৰতত এখন নতুন গণতান্ত্ৰিক সংবিধান ৰচনাৰ বাবে যেটো প্ৰয়োজনীয় পৰিৱেশ প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল গতিকে চনটো মনত ৰাখিবা 1946 চনৰ মাৰ্চ মাহৰ কথা এটো ঠিক আছে এতিয়া আমি 2 নম্বৰটো কি আছে প্ৰশ্ন চাওঁ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ এই শব্দবিলাক সন্নিবিষ্ট কৰা হৈছিল এটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি থাকে গতিকে ভালকৈ মন কৰিবা যে 1976 চনৰ 42 নং সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দকেইটা সন্নিবিষ্ট কৰা হৈছিল ভাৰতীয় সংবিধানত আৰু এই যি সংশোধনীক ভাৰতীয় সংবিধানত এক ঐতিহাসিক সংশোধনী বুলি কোৱা হয় এতিয়া 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা এটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন যে গণৰাজ্য মানে কি ভাৰত গণৰাজ্য হয়নে এনেকুৱা যুক্তি দিয়া এনালাইটিক্যাল কোৱেশ্চন বিলাক আহে তোমালোকৰ তেতিয়া আমি জানিব লাগিব গণৰাজ্য মানে আসলতে কি গণৰাজ্য মানে হল দেশখনৰ যিজন ৰাষ্ট্ৰপ্ৰধান থাকিব ৰাষ্ট্ৰপতি তেওঁ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ সত্য আমাৰ দেশৰ ৰাষ্ট্ৰপতিজন সম্পূৰ্ণ নিৰ্বাচিত ভাৰত এখন গণৰাজ্য কাৰণ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় তেওঁ বংশানুক্ৰমিক নহয় এটা 4 নম্বৰ এটা প্ৰশ্ন আছে তোমালোকৰ আহিব পাৰে যে অৰ্ধ যুক্তৰাষ্ট্ৰ মানেনো কি ভাৰতবৰ্ষক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় গতিকে আমি ক'ব লাগিব যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত একাত্ম চৰকাৰৰ বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ থাকে সেই ধৰণৰ যুক্তৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বোলে অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থাকিবই তাত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও থাকে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী প্ৰৱণতা হোৱা এইবিলাক ভাৰত যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত একাত্মক বৈশিষ্ট্য আছে চৰকাৰৰ এই কাৰণে ইয়াক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ অধিক শক্তিশালী ভাৰতবৰ্ষৰ একমাত্ৰ সংবিধান এখনেই আছে ভাৰতৰ নাগৰিকত্ব এটা প্ৰদান কৰা হৈছে ঠিক তেনেকে আৰু কেইবাটাও বৈশিষ্ট্য পৰিলক্ষিত হয় যাৰ দ্বাৰা ভাৰতক সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰি কি ক'ব লাগিব অৰ্ধ যুক্তৰাষ্ট্ৰ ঠিক আছে আৰু এটা আমি প্ৰশ্ন চাওঁ কোন আইনে পৰাধীন ভাৰতত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিলে এইটো একেবাৰে সহজ 1935 চনৰ যি ভাৰত চৰকাৰ আইন এই ভাৰত চৰকাৰ আইনে সংসদীয় পদ্ধতি চৰকাৰ ব্যৱস্থা কৰিলে যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ ব্যৱস্থা কৰিলে দেশে স্বাধীনতা হোৱাৰ আগমুহূৰ্ততে 1935 চনত বিশেষকৈ এই আইনত কি আছিলে দুইখলপীয়া চৰকাৰ ক্ষমতাৰ বিতৰণ যুক্তৰাষ্ট্ৰীয় নীতি এই ব্যৱস্থাবিলাক প্ৰৱৰ্তন কৰিছিলে
গতিকে ছাত্ৰীসকল আমি এতিয়া খন্তেক সময়ৰ ভিতৰতে কেইটামান বিশেষ বস্তু জানিলো বিশেষকৈ কেবিনেট মিছনে ভাৰতৰ স্বাধীনতা লাভৰ পূৰ্বভূমি কেনেকৈ প্ৰস্তুত কৰিছিল সেই কথাটো গম পালো প্ৰথম কথা দ্বিতীয়তে পালো আমি 42 নং সংশোধনী 1974 চনৰ যোগেদি সংবিধানত কি শব্দ অন্তৰ্ভুক্ত হৈছিল 3 নম্বৰ গণৰাজ্য মানে কি এই কথাটো আমি গম পালো ভাৰতবৰ্ষ গণৰাজ্য হয় নে নহয় হেতু নিশ্চিত হলো 4 নম্বৰ আমি কি পঢ়িলো ভাৰতক যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কিয় কোৱা হয় হেতু গম পালো 5 নম্বৰত আমি কি পঢ়িলো 1935 চনৰ ভাৰত শাসন আইনৰ বিষয়ে আমি গম পালো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সংক্ষেপে যি আলোচনা কৰিলো এই আলোচনাৰ ভিত্তিত তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে যিখিনি প্ৰয়োজনীয় নলেজ জ্ঞান লাগে ইয়াৰ পৰা আহৰণ কৰিব পাৰিবা বুলি মোৰ বিশ্বাস গতিকে ইমান ধুনীয়াকৈ তোমালোকক উপস্থাপন কৰিলো গতিকে তোমালোকৰ পঢ়াৰ লগতে এটা কাম কৰিবা নিশ্চয় মোৰ এই পেজখন ফলো কৰিবা অথবা মোৰ যেটো ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰিবা লগতে এই চেনেলটো যাতে আগলৈ আগবাঢ়ি যায় তোমালোকে কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে এই বিষয়ে তোমালোকে বিশেষ ভাবে শেয়াৰ কৰি দিবা যাতে এনেকুৱা ভিডিও তোমালোকে আগলৈ পাই থাকিব পাৰা ধন্যবাদ